হেল্ল' বন্ধুসকল, কি খবৰ? আমি মানে পথাৰলৈ আহিছিলোঁ, মানে কি জানে, যোৱাকালি ধান অলপ কাটি থৈ গৈছিলোঁ। তাকে ভাবিলোঁ মুঠিকেইটা উঠাই থৈ যাওঁ। লগতে মানে ৰাতিপুৱা বৰষুণ পৰিছিলে, আপোনালোকে গম পায়, ৰাতিপুৱা বহুত বৰষুণ। সেইকাৰণে মুঠি যদি পানীত পৰিও আছে তাকে উঠাম বুলি ভাবিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। এইবিলাক চব আমাৰে মাটি হয়। এইখিনি অকণমান ধান গটাই থৈছোঁ। ত' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিলে আহক। এতিয়া পানী কাপোৰখন খুলি দিওঁ। পানী কাপোৰখন খোলাৰ পাছতে গম পাম যে হেৰি আছে নেকি বাৰু, পানী সোমাই আছে নেকি। এয়া চাওক, বন্ধুসকল, এইখিনি আমাৰ ধানখিনি দেখিছে আপোনালোকে। অকণমান ভিজিও আছে, ইয়াতে ভিজি আছে, গোটেই অকণমান ভিজি আছে। ৰ'দত হেৰি হ'লে ভাল হ'ব। গুটি ইমান ভাল নোহোৱা নাই। ত' এতিয়া মানে এই তাৰ পৰা ধান অলপ লৈ আনিম বুলি ভাবিছোঁ। ত' পানীত পৰি আছে যদি সেইখিনি আকৌ উঠাব লাগিব। চ' বন্ধুসকল, মানে কি মুঠিকেইটা কঢ়িয়াম বুলি ভাবিছোঁ। কঢ়িয়াম মানে কি, পানীত আছে কি চাগে, উঠাব লাগিব। উঠাই কৰি শুকালেহে কঢ়িয়াব পাৰিম। প্ৰথমে চাই লওঁ বাৰু মুঠিকেইটা কি অৱস্থা হৈ আছে। প্ৰথমে এইফালে যাওঁ। এইখিনি আমাৰ ধান যোৱা বছৰ 8-9 বিঘামান কৰিছিলোঁ। পানী আহি গোটেই মাৰি লৈ যোৱাৰ কাৰণে এবাৰ 1 বিঘাহে কৰিছোঁ। সেইকাৰণে মানে খালৰ মাটি যে, খালৰ মাটি আপোনালোকে জানে, খালৰ মাটি পটককৈ নুশুকায় আৰু তলত অকণমান পানী আছে। সেইকাৰণে মানে অলপে কৰা হৈছে। পানী ইয়াতে চাওক, অকণমান মানে বৰষুণৰ পানী আছে। ৰাতিপুৱা মানে বৰষুণ পৰি গ'ল। এয়া আমাৰ ধান, এতিয়া বৰষুণ আহি আছে। সোমবাৰৰ পৰা কাটিম বুলি ভাবিছোঁ। এইফালে চাওক, পূৰা বৰষুণ হৈছে। সেইফালে দেখিছেনে, পশ্চিমফালে পূৰা বৰষুণ হৈছে। চ' এইবিলাকে মুঠিবিলাক কঢ়িয়াব লাগিব। কাৰণ অকণমান শুকাইছে, অকণমান শুকাই আছে। পানীত বাৰু বহুত কমেই পৰি আছে কি চাগে, বেছি পৰা নাই। গোটেই মুঠিখিনি উঠাই কৰি আকৌ টিৰপালে ঢাকিব লাগিব। এইখিনিৰ পৰা এই তালৈ অকণমান কাটিব আছে আৰু এইখিনি। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই বাৰু মুঠি উঠাব লাগিব এতিয়া। বন্ধুসকলে এয়া দেখিছে, মুঠি কৰি আছোঁ। মুঠি চাওক, এতিয়া আতি লৈ যাম আৰু এই তালৈকে। চাওক, বৰষুণ আহি গ'ল দেখিছে, একদম পূৰা বৰষুণ। ফটাফট নেট বান্ধিবলৈ পানী কাপোৰ দি মুঠিবিলাক যেনে তেনে কঢ়িয়াই হৈছে আৰু, নহ'লেতো ভিজিলেই হয়। অকণমান খাব লাগিব। কিমান বস্তু প্ৰয়োজন, নেট প্ৰয়োজন, পানী কাপোৰ প্ৰয়োজন, মানুহ প্ৰয়োজন। চব বান্ধিবলগীয়া হৈছে, নহ'লে ৰাতি যদি হেৰি আহে, কিবা কয় বতাহ আহে, গোটেই পানী কাপোৰ সহ নেট সহ উটুৱাই লৈ যাব। মানে যি বতাহ মাৰে নহয় ইয়াত, সেইকাৰণে নেটখনেদি বান্ধিবলগীয়া হৈছে। নাবান্ধিলে অৱস্থা বেয়া হৈ যাব। এতিয়া ইফালে হৈ গ'ল, এইটো চাইড আকৌ বান্ধিব আছে। বাকী কামত দিলে কামত বেছি আৰু ৰছী পাতে, নহ'লেতো ৰছী পাত নাথাকা হয়। তাকো এপাত এইখিনিতে পোৱা বুলিহে আৰু, নহ'লে ৰছী নহয়, ডাঙৰ কথা ওলাব। যেনে তেনে মুঠি সভা কঢ়িয়াই হৈছে আৰু ভাগৰ লাগি গৈছে। জোখে খালে নেকি চাওঁ? নাই জোখে খোৱা নাই।
একে খোজাই আছে যে সেইকাৰণে ভাবিছোঁ জোখে খালে নেকি कैसा लगा সেইলে মানে বান্ধিব লাগে দেখিছে নহয় कैसा लगा अच्छा लगा ना ভালে লাগিছে কিন্তু পথাৰত অহা এটা মজা আছে কিন্তু বহুত মজা মানে ভাল লাগে কিবা এটা এতিয়া চব গলি চপা দিবলগীয়া হৈছে এনেকুৱা বতাহ মাৰে নহয় থৈ দিছোঁ মানে এইখিনিতে পানীটো তেতিয়াহে বহি আছে सामान बहुत निकले অকল এতিয়া আহক চেপেটি সৰু চেপেটি এটা আছে এইটো চেপেটি সেইটো চাই লওঁ তাৰপিছত আমি ঘৰত যাম মাছ লাগিছেনে নাই নাজানো চেপেটিটো চাওক এটাও নাই মোৰ লাজ লাগি গ'ল এটাও নাই চাওক না চেপেটিটোত মাছ এটাও নাই মই ভাবিছিলোঁ মাছ লাগিছে বুলি এটাও মাছ নাই এইখিনি পথাৰতকৈ বেলেগত পথাৰ হ'ল তাত মানে মাছ নালাগিল যে সেইকাৰণে ইয়াত চেপেটিটো পাতিম বুলি ভাবিছোঁ কি হয় ইয়াত লাগে নে নালাগে কালিহে কথা কালি ৰাতিপুৱাহে কথা আমাৰ চেপেটিটো পতা হৈ গ'ল ইয়াৰ ওপৰত কিবা আকৌ অলপ দি থৈ দিম এতিয়া ইফালেদি মাছ আহেনে সিফালেদি মাছ আহে লাগিলেই হ'ল আৰু কিবা অলপ দি বন্ধুসকল চেপেটি পাতিলোঁ চেপেটি উঠালোঁ কিন্তু মাছ নালাগিল এতিয়া আকৌ বেলেগত পাতিবলগীয়া হৈছে তো এতিয়া আমি ঘৰলৈ যামগৈ তো ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বৰষুণ দেখিছে নহয় বৰষুণত ভিজি এতিয়া ঘৰলৈ যামগৈ এতিয়া টাটা বাই বাই